গতমিতিৰ বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্চল আৰম্ভণিত এটা গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ আজি CJM আদালতলৈ নিয়া হ'ল দুজনক CJM আদালতত লৈ যোৱা হয় হৰেশ্বৰ মহন্ত আৰু নয়নজ্যোতি বৰ্মনক জুবিন গাৰ্গৰ ঘনিষ্ঠ আছিল হৰেশ্বৰ মহন্ত নয়নজ্যোতিয়ে শ্যামকানু মহন্তৰ ইভেন্ট মেনেজমেণ্টৰ কাম চোৱাচিতা কৰিছিল আদালতত ৰেকৰ্ড কৰিব দুয়োৰে জবানবন্দী পুৱা আদালতত হাজিৰ হৈছিল তৃষ্ঠা গুপ্তা নামৰ এগৰাকী মহিলাও গোৱালপাৰা জিলাৰ দহিকটা সংৰক্ষিত বনাঞ্চলত আজি দ্বিতীয় দিনেও উচ্ছেদ অভিযান বন বিভাগৰ অপ্ৰীতিকৰ ঘটনা ৰোধ কৰিবলৈ সমগ্ৰ অঞ্চলটোত আৰক্ষী বন বিভাগৰ লোক ব্লেক কমাণ্ডো সমগ্ৰ অঞ্চলটোত টহল দিয়া দেখিবলৈ পোৱা গৈছে দেওবাৰে দহিকটা সংৰক্ষিত বনাঞ্চলত প্ৰশাসনে 1134 বিঘা ভূমিত উচ্ছেদ চলাই 850টা ঘৰ উচ্ছেদ কৰিছিল অঞ্চলটোত আজিৰে পৰা দ্ৰুতগতিত চলিব ফেন্সিঙৰ কাম অহা মাৰ্চ মাহৰ পৰা এই বনাঞ্চলত গছ পুলি ৰোপণ কৰা হ'ব আনহাতে উচ্ছেদিত লোকসকল এতিয়াও বিভিন্ন ঠাইত আশ্ৰয় লৈ থকা দেখিবলৈ পোৱা গৈছে গোৱালপাৰা জিলাৰ দহিকটা বনাঞ্চলৰ উচ্ছেদ অভিযানৰ আজি দ্বিতীয়টো দিন আৰু এই দ্বিতীয়টো দিনত দেখিবলৈ পোৱা গৈছে এই দহিকটা অঞ্চলত আৰক্ষী বন বিভাগৰ লগ ইতিমধ্যে গিজগিজাই আছে আৰু ইতিমধ্যে যি ভিতৰত কোনো লোকক প্ৰৱেশ কৰিব দিয়া হোৱা নাই দৃশ্য নিশ্চয় অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই আছো যি দহিকটা সংৰক্ষিত বনাঞ্চলৰ দৃশ্য দেখুৱাই আছো আৰু যোৱাকালি দেখিবলৈ পোৱা গৈছিল দহিকটা সংৰক্ষিত বনাঞ্চলত জিলা প্ৰশাসনে 1143 বিঘা ভূমি যি বেদখল মুক্ত কৰিছে আৰু তাৰ পাছত দেখিবলৈ পাইছে আজি দ্বিতীয়টো দিন দেখিবলৈ পোৱা গৈছে এনেধৰণৰ দহিকটা সংৰক্ষিত বনাঞ্চলত দেখিবলৈ পোৱা গৈছে আৰক্ষী প্ৰশাসন কিন্তু ইতিমধ্যে গিজগিজাই আছে আৰু কোনো যেন অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে কিন্তু সম্পূৰ্ণৰূপে সষ্টময় আছে গোৱালপাৰা জিলা প্ৰশাসনকে ধৰি যি আৰক্ষী ইতিমধ্যে ব্লেক কমাণ্ডকে ধৰি বন বিভাগৰ লগ ইতিমধ্যে আমি দৃশ্য দেখুৱাই আছো আৰু যি অঞ্চলত যোৱাকালি যি বন বিভাগে তথা জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলাইছিল সেই অঞ্চলত কিন্তু কোনো লোকক প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই আৰু দৃশ্য আমি নিশ্চয় অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই আছো ক'ব লাগিব দহিকটা বনাঞ্চল কিন্তু এতিয়া যি বনৰীয়া হাতীৰ মুক্ত বিচৰণ বুলি ক'ব লাগিব আৰু এতিয়া দেখিবলৈ পোৱা গৈছে এই দহিকটা বনাঞ্চলত যি গোৱালপাৰা জিলা প্ৰশাসনৰ ফালৰ পৰা হওক বা বন বিভাগৰ ফালৰ পৰা হওক তাৰ ফেন্সিঙৰ ব্যৱস্থা কৰিব কিয়নো তাত যদি কোনো লোক যাতে এই দহিকটা বনাঞ্চল সংৰক্ষিত বনাঞ্চলৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে তাৰ হাতীৰ মুক্ত বিচৰণৰ ঠাই হিচাপে চিহ্নিত কৰিছে আৰু আমি যোৱাকালি দেখুৱাইছিলো গোৱালপাৰা জিলাৰ দহিকটা বনাঞ্চলত যি উচ্ছেদ অভিযানৰ দৃশ্য আজি দ্বিতীয়টো দিন এমাহ পূৰ্বে যি গোৱালপাৰা জিলা প্ৰশাসনৰ পৰা জাননী প্ৰেৰণ কৰিছিল আৰু সেই জাননী পাই পেলাই যি বহু লোক কিন্তু সেই ঠাইৰ পৰা আঁতৰি গৈছিল আৰু যিসকল লোকে আঁতৰি যোৱা নাছিল সেই লোকসকলক যোৱাকালি দেখিবলৈ পোৱা গৈছে আৰক্ষী প্ৰশাসনৰ যি বিশাল আৰক্ষী বাহিনী লৈ পেলাই যি উচ্ছেদ অভিযান চলাইছিল আৰু আজি দ্বিতীয়টো দিনৰ দৃশ্য দেখুৱাই আছে এনেধৰণৰ দহিকটা সংৰক্ষিত বনাঞ্চলত কিন্তু গিজগিজাই আছে আৰক্ষীৰ লগ বা বন বিভাগৰ লগ হওক বা ব্লেক কমাণ্ডো হওক আৰু যি অঞ্চলত যোৱাকালি যি উচ্ছেদ অভিযান চলিছিল সেই অঞ্চলত যাতে কোনো লোক প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে দেখিবলৈ পোৱা গৈছে এনেধৰণৰ আৰক্ষীৰ লগ ইতিমধ্যে কটকটীয়া ধৰণৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে মই পুনৰ কৈছো যোৱাকালি দেখিবলৈ পোৱা গৈছে গোৱালপাৰা জিলাৰ দহিকটা সংৰক্ষিত বনাঞ্চলত যি উচ্ছেদ অভিযান আৰু আজি দ্বিতীয়টো দিনত আমি দৃশ্য নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱালো এই দহিকটা সংৰক্ষিত বনাঞ্চলত যি অঞ্চলত যোৱাকালি যি উচ্ছেদ অভিযান চলিছিল সেই অঞ্চলত যাতে কোনো লোক প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে ইতিমধ্যে সম্পূৰ্ণৰূপে সষ্টময় আছে গোৱালপাৰা আৰক্ষী প্ৰশাসন হয় দবকাৰ কপাহবাৰীত প্ৰশাসনৰ উচ্ছেদ অভিযান কপাহবাৰীৰ পদুম পুখুৰী বজাৰত চলিছে প্ৰশাসনৰ হাতুৰা শতাধিক ব্যৱসায়ীয়ে কৰিছিল চৰকাৰী ভূমি বেদখল বিগত 25 বছৰে চৰকাৰী ভূমিত অবৈধভাৱে দখল কৰি চলাই আহিছিল ব্যৱসায় জাননী লাভৰ পাছতে 115 জন ব্যৱসায়ীয়ে নিজে ভাঙিছিল দোকান পোহাৰ অৱশিষ্ট দোকানসমূহত আজি প্ৰশাসনে চলাই উচ্ছেদ কাছাৰত জব্দ হৈছে 6 কোটি টকা মূল্যৰ ইয়াবা টেবলেট ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ সফল অভিযান আটক চাংকুৰি বাইপাছৰ ৰাহুল আমিন নামৰ এজন ব্যক্তি উদ্ধাৰ কৰা হৈছে প্ৰায় 20,000 ইয়াবা টেবলেট ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ পুলিচে এক বৃহৎ সফলতা অৰ্জন কৰিছে যোৱাকালি আমি এক বিশেষ সূত্ৰে গম পাইছিলো যে এজন ড্ৰাগছ সৰবৰাহকাৰী তাৰ নাম আছিল ৰাহুল আমিন তেখেতে বুজন পৰিমাণৰ ড্ৰাগছ তেওঁ কঢ়িয়াই লৈ অহাৰ কথা আছিলে আৰু সেই অনুযায়ী আমি এক অভিযান আমি আৰম্ভ কৰিছিলো আৰু এই অভিযান কালত কাছা শিলচৰ সংযোগী যেটো বাইপাস
সেই বাইপাছৰ য'ত চিংগাৰী পইণ্ট বুলি কোৱা হয়, সেই চিংগাৰী পইণ্টত তাত আমি ৰুহুল আমিনক তাত আমি চাৰ্চ কৰিছিলোঁ। তেখেতে সিপিনেদি গৈ আছিলে, তেখেতক আমি চাৰ্চ কৰিছিলোঁ আৰু তেওঁৰ পজিশ্যনৰ পৰা এটাকৈ মোবাইল ফোন আৰু 20,000 ইয়াবা টেবলেট আমি জব্দ কৰিবলৈ সক্ষম হৈছিলোঁ। ইতিমধ্যে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে আৰু তদন্ত আৰম্ভ হৈছে। 20,000 ইয়াবা টেবলেটৰ বজাৰ মূল্য প্ৰায় 6 কোটি টকা হ'ব। গোলাঘাটত কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচী। গোলাঘাট জিলাৰ 5টা বিধানসভা সমষ্টিৰ 5 শতাধিক লোকে যোগদান কৰে কংগ্ৰেছত। গোলাঘাট জিলা কংগ্ৰেছৰ কাৰ্যালয়ত অনুষ্ঠিত যোগদান কাৰ্যসূচীত জিলা সভাপতি মদন বৰাৰ লগতে জিলা কংগ্ৰেছৰ বিষয়ববীয়াসকলো উপস্থিত থাকে। গোলাঘাটৰ জিলা কংগ্ৰেছৰ কাৰ্যালয়ত অনুষ্ঠিত এই যোগদান কাৰ্যসূচীৰ জৰিয়তে কংগ্ৰেছৰ শক্তি জিলাখনত বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰে। বিজেপি অগপৰ লগতে কেইবাটাও দল সংগঠনৰ বিষয়ববীয়াই কংগ্ৰেছত যোগদান কৰে বুলি জিলা সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে। Marshal Crow, আমাৰ কাৰ্বি আংলঙৰ গৌতম শইকীয়া বৰ ভাল দিন আজি। বিশেষকৈ এই 10 তাৰিখটোৱে আমাক আজি কিছুদিনৰ পৰাই এই 10 তাৰিখটো অহাৰ লগে লগে আমি অলপ চিন্তাধাৰাবিলাক আমাৰ বেলেগ হৈ যায়। বিশেষকৈ আমাৰ সন্মানীয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ নেতৃত্বত আমি এই 10 ছেপ্টেম্বৰ পৰাই এই 10 তাৰিখটো 10 ছেপ্টেম্বৰ 10 অক্টোবৰ আজি 10 নৱেম্বৰ আপোনালোকে গম পাইছিল যে গৌৰৱ গগৈ ডাঙৰীয়াক আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে 10 ছেপ্টেম্বৰটো এটা টাৰ্গেট দি তেওঁক মিছা কিছুমান কথাৰে তেওঁক বহুত কলুষিত কৰিবলৈ বিচাৰিছিল। কিন্তু শেষত আনহে নালাগে হিমন্ত বিশ্ব শৰ্মাই যদি 10 তাৰিখে গৌৰৱ গগৈ ডাঙৰীয়াক মানে জেললৈ পঠাব নোৱাৰি বা পাকিস্তানী সজাব নোৱাৰে, তেন্তে তেতিয়া তেওঁ নিজৰ গাদী এৰিম বুলি কৈছিল আৰু তেওঁ আনহে নালাগে ঘৰলৈ নাযাওঁ বুলি কৈছিল। কিন্তু প্ৰত্যাহ্বান হিচাপে আমাৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই এই 10 ছেপ্টেম্বৰত যিহেতুকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই একো প্ৰমাণ দিব নোৱাৰিলে, সেইকাৰণে প্ৰত্যাহ্বান হিচাপে 10 ছেপ্টেম্বৰত ৰাজীৱ ভৱনত, অসমৰ গুৱাহাটী ৰাজীৱ ভৱনত এটা বিশাল যোগদান কাৰ্যসূচী কৰিছিল। যি যোগদান কাৰ্যসূচীত বিভিন্ন দলৰ প্ৰাক্তন বিধায়ক তথা বহু নেতা, জাতীয় নেতাই আহি সেই যোগদান অনুষ্ঠানত যোগদান কৰিছিল। তাৰ পাছতো আকৌ পুনৰ প্ৰত্যাহ্বান হিচাপে আমাৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই 10 অক্টোবৰতো ঠিক তেনেকৈ এটা বিশেষ আমাৰ যোগদান কাৰ্যসূচী কৰিলে, যি কাৰ্যসূচীত জনজাতীয় বহু নেতা তথা প্ৰাক্তন বিধায়ক, বিজেপিৰ বহুত নেতা আহি সেই অনুষ্ঠানত যোগদান কৰিলে। ঠিক সেই গতানুগতিকতা ৰক্ষাৰ কাৰণে আৰু বিভিন্ন আমাৰ ইতিমধ্যে ব্লক নাইবা মণ্ডল বিভিন্ন পৰ্যায়ত আমাৰ যোগদান হৈ আছে। তথাপিও আমি 10 তাৰিখটো চেলেঞ্জিং হিচাপে আমাৰ সভাপতি ডাঙৰীয়াই আমাক অনুৰোধ কৰিলে যে প্ৰত্যেক জিলাতে এই 10 নৱেম্বৰটোত আমি এটা বিশাল যোগদান কাৰ্যসূচী কৰিব লাগে। সেই অসম প্ৰদেশ কংগ্ৰেছ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে আজি গোলাঘাট জিলাতো অন্য জিলাৰ দৰে আমি এটা বিশাল যোগদান কাৰ্যসূচী অংশ কৰিলো। চৰাইদেউ জিলাৰ সদৰ সোণাৰীতো কংগ্ৰেছৰ যোগদান কাৰ্যসূচী। সোণাৰীত 4 শতাধিক লোকে যোগদান কৰে কংগ্ৰেছত। ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় যোগদান কাৰ্যসূচী। কংগ্ৰেছ কমিটিয়ে সমগ্ৰ অসমৰ লগতে আমি চৰাইদেউ জিলাতো যোগদান কাৰ্যসূচী ৰাখিছোঁ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি ভূপেন চৌৰে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমি যোগদান কাৰ্যসূচী কৰিছোঁ। প্ৰতিখন জিলাতে যোগদান কাৰ্যসূচী কৰিবৰ কাৰণে তেখেতে আহ্বান জনাইছিলে আৰু জিলা কংগ্ৰেছৰ যোগেদি, ব্লক কংগ্ৰেছৰ যোগেদি, মণ্ডল কংগ্ৰেছৰ যোগেদি আমি আজি প্ৰায় ইয়াত 400 বিজেপি সদস্য আৰু অন্যান্য ৰাজনৈতিক দলৰ সদস্য আৰু বহু সাধাৰণ মানুহে আমাৰ লগত যোগদান কৰিছে। গতিকে আমি চৰাইদেউ জিলা কংগ্ৰেছ কমিটি আমি আনন্দ পাইছোঁ যে আজি গৌৰৱ গগৈ ডাঙৰীয়াৰ আহ্বানত যে অসমৰ মানুহ এনেকৈ ওলাই আহিব আমি ভবা নাছিলোঁ। গতিকে এক সুন্দৰ পৰিৱেশত যথেষ্ট মানুহৰ সঁহাৰি
আমি চৰাইদেউ জিলা কংগ্ৰেছে সকলোকে আমি ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আৰু আপোনালোকেও আহি আমাৰ ওচৰত আহি যে দেশৰ জনগণক বা অসমত কেনেকৈ কি ৰাজনৈতিক দলৰ চলিছে সেই গোটেই কথাবিলাক আপোনালোকে ৰাইজৰ মাজত যাতে প্ৰচাৰ কৰি আমাক যি উৎসাহিত কৰিছে, আমি আপোনালোককো ধন্যবাদ জনাইছোঁ। আৰু আজি এই কাৰ্যসূচী সফলভাৱে ৰূপায়ণ হোৱাত জিলা কংগ্ৰেছৰ যিসকলে আমাক সহযোগ কৰিছে বা ৰাইজে যি সহযোগ কৰিছে, আমি সকলোকে আমাৰ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। জুবিন গাৰ্গৰ সোঁৱৰণত গুৱাহাটীত অনুষ্ঠিত হ'ব বিশেষ অনুষ্ঠান। ৰাজ্যৰ কেইবাগৰাকী আগশাৰীৰ কণ্ঠশিল্পী আৰু বাদ্যযন্ত্ৰীৰ উদ্যোগত সুৰৰ অৰ্ঘ্য শীৰ্ষক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে 19 নৱেম্বৰত। সন্ধিয়া 5 বজাৰ পৰা আৰম্ভ হ'ব লগা অনুষ্ঠানত জুবিন গাৰ্গে কণ্ঠদান কৰা ভক্তিমূলক গীত, আধুনিক গীত, লোকসংগীত, জনজাতীয় গীতকে ধৰি প্ৰতিটো ধৰণৰ প্ৰায় 2 কোটি গীত কণ্ঠশিল্পীসকলে পৰিৱেশন কৰিব। প্ৰাণৰ শিল্পীগৰাকীক তেওঁৰ গীতেৰেই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যে আয়োজন কৰাইছে এই অনুষ্ঠানৰ। এই বিষয়ে গুৱাহাটী প্ৰেছ ক্লাবত অৱগত কৰে অনুপম শইকীয়া, ৰূপম ভূঞা, দীপলীনা ডেকা, সুবাসনা দত্ত আৰু কেইবাগৰাকী কণ্ঠশিল্পীয়ে। 19 নৱেম্বৰত সন্ধিয়া 5 বজাৰ পৰা নিশা 10 বজালৈকে অনুষ্ঠানটি অনুষ্ঠিত হ'ব। এই অনুষ্ঠানৰ সকলোৰে বাবে বিনামূলীয়া হ'ব প্ৰৱেশ আৰু তাৰ কাৰণে কোনো লোকৰ পৰা মাননি নলয় উদ্যোক্তাসকলে। আগশাৰীৰ কণ্ঠশিল্পীসকলে নিজৰ নিজৰ বৰঙণিৰে অনুষ্ঠিত কৰিব অনুষ্ঠানটো। ইতিমধ্যে গুৱাহাটীৰ জ্যোতি চিত্ৰবনত কণ্ঠশিল্পী আৰু বাদ্যযন্ত্ৰীসকলে 8 গৰাকী সংগীত পৰিচালকৰ অধীনত অনুশীলন চলাই আছে। প্ৰায় 200 গৰাকী কণ্ঠশিল্পী আৰু 80 গৰাকী বাদ্যযন্ত্ৰীয়ে পৰিৱেশন কৰিব সংগীতানুষ্ঠান। অনুষ্ঠানটোৰ আহ্বায়ক অনুপম শইকীয়া, তৰালী শৰ্মা, ৰূপম ভূঞা, নিৰ্মালী দাস, বৰ্ণালী কলিতা আৰু সুবাসনা দত্তই এই কথা জানিবলৈ দিয়ে। 19 নৱেম্বৰ তাৰিখে আমাৰ চানমাৰী যিখন আমাৰ অভিযান্ত্ৰিক খেলপথাৰ আছে, তাতে আমি এটি অনুষ্ঠান আয়োজন কৰিবলৈ লৈছোঁ। আৰু সেই অনুষ্ঠানটি হৈছে আমি অতি এজন আদৰৰ চেনেহৰ মৰমৰ শিল্পীক হেৰুৱাইছোঁ। আচলতে তেখেত অকল কণ্ঠশিল্পী নহয়, সংস্কৃতিৰ সৃষ্টিকৰ্তা। গতিকে তেখেতক হেৰুৱাই পেলাই আমি অত্যন্ত দুখিত হৈ আছোঁ বৰ্তমানো। কিন্তু তাৰ মাজতে আমাৰ সেই দুখসমূহৰ মাজতো আমি এটা কেনেকৈ তেখেতৰ যি আচলতে জীৱন যাত্ৰাত সৃষ্টি কৰিলে সেইসমূহ জীয়াই ৰখাৰ মানসেৰে আমি এক প্ৰয়াস কৰিছোঁ, এক যাতে শান্তিপূৰ্ণ এটা অনুষ্ঠান কৰিব পাৰোঁ। সেই অনুষ্ঠানটোৰ জৰিয়তে যাতে আমি যেনে তেনেই ধাৱমান হৈছোঁ আচলতে। কিন্তু এইখিনি সময়ত জুবিন গাৰ্গৰ যি সৃষ্টিৰাজি, সেইখিনি যদিও ছ'চিয়েল মিডিয়াত বা ঠায়ে ঠায়ে যদিও হৈ আছে, কিন্তু প্ৰকৃতাৰ্থত আমি ক'ৰবাত যেন তেখেতৰ সৃষ্টিৰাজিক হেৰুৱাই পেলাইছোঁ। গতিকে সেই সকলো কথা চিন্তা কৰি তেখেতৰ সৃষ্টিৰাজি লগতে আমাৰ যিখিনি শ্ৰদ্ধা আমাৰ কণ্ঠশিল্পীসকলৰ তৰফৰ পৰা কণ্ঠশিল্পীসকলে শ্ৰদ্ধা নিবেদন কৰাৰ এক প্ৰয়াস কৰি এটা বিশাল আয়োজন কৰিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছোঁ। ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ হৈছে বুলি ক'ব লাগিব। গতিকে আমি হাতে হাত ধৰি আচলতে কণ্ঠশিল্পী অসমে এখন সুন্দৰ শ্ৰদ্ধাঞ্জলিৰ লগতে সাংস্কৃতিক অনুষ্ঠান কৰিবলৈ তৎপৰ হৈছে। যে এই অনুষ্ঠানটি কণ্ঠশিল্পী অসম, অকল কণ্ঠশিল্পীসকলেহে পাতিছে, শিল্পী সমাজ নহয়। এইটো ডিফাৰেঞ্চিয়েটটো মই কৰি দিছোঁ। গতিকে আপোনালোকে বাতৰি প্ৰচাৰ কৰোঁতেও এই ডিফাৰেঞ্চিয়েটটো কৰিব। শিল্পী সমাজ নহয়, কণ্ঠশিল্পী অসম। গতিকে অসমৰ সকলো কণ্ঠশিল্পী ইয়াতে জড়িত হৈ আছে। জ্যেষ্ঠৰ পৰা কনিষ্ঠলৈকে যিটো অনুপমে ক'লে, প্ৰায় 200গৰাকীৰ অধিক শিল্পীয়ে, অধিক কণ্ঠশিল্পীয়ে অনুষ্ঠানত সংযোগ হ'ব। প্ৰায় 70গৰাকী 80গৰাকী মিউজিচিয়ান এই অনুষ্ঠানটিত তেওঁলোকে আমাৰ লগত সংগত কৰিব, কণ্ঠশিল্পীসকলৰ লগত সংগত কৰিব। তাৰ লগতে যিসকল আপোনাৰ মিউজিক ডিৰেক্টৰ, সংগীত পৰিচালক, যিসকলে জুবিনদাৰ লগত বহুতো সংগীত কৰিছে, যেনে মৃণাল কান্তি মেধি, দিগন্ত ভাৰতী, অনিৰুদ্ধ বৰুৱা আদিকে কৰি বহুতো জনপ্ৰিয় সংগীত পৰিচালক, যিসকলে ইতিমধ্যে তেওঁলোকৰ সংগীতেৰে জুবিনদাৰ কণ্ঠৰ লগত তেওঁলোকে ওতঃপ্ৰোতভাৱে জড়িত আছিলে। তো গতিকে সেই পৰিচালকসকলে গোটেই গীতবিলাক তেওঁলোকে মিউজিক ডিৰেকশ্যন কৰিব। আৰু সেইটো এটা বিশেষ
দৃষ্টিগোচৰ হ'বলগীয়া এটা অনুষ্ঠান হ'ব আৰু তাৰোপৰি জুবিন দাই কৈছিলে যে জুবিন গাৰ্গে প্ৰায় কৈছিলে এইটো কথা লতাজী ঢুকোৱাৰ পাছত যে লতাজীৰ নিচিনা এগৰাকী ব্যক্তিৰ বাবে মুম্বাই বলিউডে কি কৰিলে বা গোটেই ভাৰতেওনো কি কৰিলে গতিকে সেই কথাটিক আমি নস্বাত কৰিছোঁ আৰু আমি আমাৰ প্ৰাণৰ শিল্পীগৰাকী জুবিন গাৰ্গক আমি অসমৰ কণ্ঠশিল্পীয়ে ইমান ধুনীয়াকৈ তেওঁক শ্ৰদ্ধাঞ্জলি জনাবলৈ লৈছোঁ তাত আপোনালোক সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ আৰু এইটো এটা গ্ৰেণ্ড অনুষ্ঠান বহুত ডাঙৰ অনুষ্ঠান হ'ব সকলোৰে আপোনালোকৰ উপস্থিতি কামনা কৰিছোঁ তিতাবৰত যুৱতীক ধৰ্ষণ হত্যাৰ ঘটনাক লৈ এছআইটি গঠন সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে এছআইটি গঠন কৰা হৈছে ধৰ্ষণকাৰী জগত সিঙৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ জগত সিঙৰ বিৰুদ্ধে অপহৰিত ওচি লক্ষ্মণ কুমাৰ দাসৰ বিৰুদ্ধেও হ'ব তদন্ত এই ঘটনাৰ তদন্ত প্ৰক্ৰিয়া DNA প্ৰিজাৰ্ভেশ্যনৰো ব্যৱস্থা কৰা হৈছে যোৰহাটৰ জিলা আয়ুক্তৰ এই ঘোষণা আৰু তিতাবৰৰ জঘন্য ঘটনাৰ পাছতে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক ৰিজাৰ্ভ ক্লোজ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লক্ষ্মণ প্ৰসাদ দাসক ৰিজাৰ্ভ ক্লোজ কৰা হৈছে যোৰহাটৰ আৰক্ষী অধীক্ষকৰ নিৰ্দেশতে ৰিজাৰ্ভ ক্লোজ কৰা হৈছে দাসক ধৰ্ষণ হত্যাকাৰী জগত সিঙক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগতে ৰিজাৰ্ভ ক্লোজ তিতাবৰ থানাৰ ভাৰপ্ৰাপ্ত ওচিৰ দায়িত্ব দীপাংকৰ গগৈক দিয়া হৈছে উল্লেখযোগ্য যে পুৱা 4 বজাত শৌচাগাৰৰ টেংকিত উদ্ধাৰ হৈছিল ছাত্ৰীগৰাকীৰ মৃতদেহ মৃত ছাত্ৰীগৰাকী BA প্ৰথম ষান্মাসিকত পঢ়ি আছিল অভিযুক্ত জগত সিঙৰ স্বীকাৰোক্তিৰ ভিত্তিত মৃতদেহ উদ্ধাৰ হৈছিল বৃদ্ধ জগত সিঙে হত্যা কৰিছিল ছাত্ৰীগৰাকীক জগত সিঙৰ দোকানৰ পিছফালে শৌচাগাৰৰ টেংকিত মৃতদেহটো উদ্ধাৰ হয় ছাত্ৰীগৰাকীক হত্যা কৰি শৌচাগাৰৰ টেংকিত ভৰাই থৈছিল লম্পট জগত সিঙে 7 নৱেম্বৰৰ পৰা সন্ধানহীন হৈ আছিল ছাত্ৰীগৰাকী কলেজলৈ যোৱাৰ পাছৰে পৰা সন্ধানহীন হৈ আছিল ছাত্ৰীগৰাকী আৰক্ষীৰ জেৰাত লম্পট জগত সিঙে স্বীকাৰ কৰিছিল নিজৰ কুকাৰ্য ছাত্ৰীগৰাকীক অন্তঃহত্যা কৰা বুলিও নিৰ্লজ্জ স্বীকাৰোক্তি দিছিল তাৰ পাছতে ফাঁচীৰ দাবীৰে ৰাইজে ঘেৰাও কৰিছিল তিতাবৰ থানা চৌহদ আৰু সেই তাতেই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে অভিযুক্ত জগত সিঙক আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ তুলি ক্ষোভ প্ৰকাশ কৰিছে আমি ন্যায় বিচাৰো আমাৰ ন্যায় আমাৰো সন্তান আছে আমাৰো ছোৱালী আছে আজি যদি তেওঁলোকক তেনেকুৱা কৰিছে আমাৰ ল'ৰা ছোৱালীৰ কাৰণেতো ভয় নহয় জানো গতিকে যিজন মানুহে এতিয়ালৈকে 11-12 গৰাকী বোলে ছোৱালী এনেকুৱা কৰিছে বুলি গম পাইছো গতিকে তেওঁক যদি জীয়াই ৰাখে তেতিয়াহ'লেতো আৰু বিপদ হ'ব আমাৰ ৰাইজৰ গতিকে তেওঁক আমাৰ ন্যায় লাগে ছোৱালীজনী ন্যায় পাব লাগে আৰু তেওঁক ফাঁচি দিব লাগে ইমান তেওঁ হত্যাকাৰী যেতিয়া তেওঁক ফাঁচি দিব লাগে তাই ন্যায় পাওক আমি সমাজত সদায় ছোৱালীবিলাকৰ কিয় এনেকুৱা হৈ আছে এইটো এটা সমাজৰ কাৰণে কলংক হয় আমাৰ ডিপাৰ্টমেণ্টৰে তাই ছাত্ৰী হয় তাই খুব ৰেগুলাৰ ছোৱালী হয় আজি ৰাতিপুৱাও মই তাই এটেণ্ডেঞ্চ চাই আহিছোঁ তাই এগৰাকী মানে একদম ৰেগুলাৰলি ক্লাছ কৰা এজনী ছোৱালী হয় গতিকে তেনেকুৱা এগৰাকী ছাত্ৰীৰ যদি এনেকুৱা অৱস্থা হ'বলৈ হয় সেইটো আমি সঁচাকৈ বহুত দুখ পাইছোঁ আৰু এইটো যিটো পৰিস্থিতি এই পৰিস্থিতি কিন্তু ইয়াৰ উচিত কিন্তু জাষ্টিচ হ'ব লাগে আমি সেইটোৱে আমি বিচাৰোঁ এতিয়া যিটো হৈছে এতিয়া সন্দেহৰ আৱৰ্তত আছে মানে কি তেওঁক হয়তো মাৰ্ডাৰ কৰিছে বা কেনেকৈ তেখেতৰ মৃত্যু হ'ল এই কথাটো এতিয়ালৈকে পোহৰলৈ অহা নাই কাৰণ যিগৰাকী পুলিচ বিষয়া ইয়াৰ লগত জড়িত বা যিটো টীম গৈছিলে তেওঁলোকক মই কাকো লগ পোৱা নাই কিন্তু বাহিৰে বাহিৰে পষ্টমৰ্টেম কৰিবলৈ ডেড বডিটো পঠাই দিছে আৰু এতিয়া আমাৰ ৰাইজৰ লগত মই আছোঁ আৰু আমাক ন্যায় লাগে এইটো অতি দুৰ্ভাগ্যজনক কথা মানে আমি মানুহ হিচাপে আমি নিজেই মই চিন্তা কৰিবলৈ মই বিচাৰি পোৱা নাই যে আমি এনেকুৱা ধৰণৰ মানসিকতা মানুহৰ মনত
কিয় আহে কাৰণ আমি ইমান ধৰ্ম কৰ্ম আমি কৰোঁ নাম গুণ গাওঁ আৰু আধ্যাত্মিক দিশত আজিকালি মানুহবিলাক বহুত সচেতন কিন্তু এনেকুৱা ধৰণৰ এটা পৰিস্থিতি আমি কিয় সন্মুখীন হ'ব লাগে পাশবিক এটা যি মানুহৰ চৰিত্ৰ এই পাশবিক চৰিত্ৰটো প্ৰস্ফুটিত কিয় হৈছে আৰু মই নিজে এগৰাকী তিতাবৰবাসী হিচাপে মই অত্যন্ত দুখিত আৰু বিশেষকৈ মই তেওঁলোকৰ ঘৰৰ পৰিয়ালৰ যি আত্মীয় স্বজন মাক দেউতাক যিটো পৰিয়ালে 17-18 বছৰ ধৰি ছোৱালীজনী আজি লালন পালন কৰিছে গতিকে সেই পৰিয়ালটোৰ মোৰে কেনেকুৱা লাগিছে হৃদয়ত মোৰ নিজৰ ছোৱালী আছে গতিকে সেই পৰিয়ালটোৰ ওচৰৰ বা তেওঁৰ যিবোৰ বন্ধু বান্ধৱী বা আত্মীয় স্বজন আছে তেওঁলোকৰ অন্তৰত কি হ'ব পাৰে মই নিজে এটা বুজাবলৈ মোৰ বহুত দিগদাৰ যে এনেকুৱা এগৰাকী ফুল কোমলীয়া ছোৱালীৰ ওপৰত এনেকুৱা অত্যাচাৰ হৈ তেখেতক গৈ পেলাই শেষত সেফটি টেংকত বিচাৰি পাবলগীয়া হ'ল কি অপৰাধ কৰিলে ছোৱালীগৰাকী গোটেই সিকুৱেন্সটো আপোনালোকেও গম পাইছে হয়তো বিপ্লৱীদা যি 7 তাৰিখে নিৰ্দেশৰ যিটো কমপ্লেইনটো আহিছিল কমপ্লেইনটো অহাৰ পিছত আমি 8 তাৰিখে যেতিয়া ইনভেষ্টিগেশ্যন আৰম্ভ কৰিলোঁ 8 তাৰিখে ইনভেষ্টিগেশ্যন আৰম্ভ কৰি বিভিন্নজনক সোধা পোছা কৰাৰ পিছত গম পালোঁ যে কোনজন মেইন একিউজ হিচাপে ইনভলভ আছে আৰু মেইন একিউজ হিচাপে ইনভলভ থকা মানুহজনক আমি 8 তাৰিখে পিক আপ কৰিলোঁ 8 তাৰিখে পিক আপ কৰি প্ৰথম অৱস্থাতটো তেওঁ একো নকয় কোনো কনফেছ কৰা নাই চ' ইনভেষ্টিগেশ্যন কণ্টিনিউ হৈ থাকিল 9 তাৰিখে যেতিয়া ইনভেষ্টিগেশ্যনটো কণ্টিনিউ হৈ আছিল ৰাতিপুৱা সময়ত আপোনালোকেও হয়তো গম পায় তেওঁ কিবা এটেম্প্ট এটা লৈছিল থানাৰ ভিতৰতে চ' সেই এটেম্প্ট এটা লোৱাৰ ক্ষেত্ৰতে তেওঁক দেখা পালে আমাৰ পুলিচ পাৰ্চনসকলে দেখা পাই পেলাই মেডিকেল কৰাই পেলাই তেওঁ এতিয়া মেডিকেলত ভৰ্তি হৈ আছে চ' সেই গোটেই বস্তুখিনি চলি থাকোঁতেও আমি বিভিন্ন চ'ৰ্চৰ পৰা গম পাইছিলোঁ যে ছোৱালীগৰাকীক লৈ পেলাই যিজন মেইন একিউজ আছিল মেইন একিউজজনে এবাৰ ডাক্তৰৰ ওচৰতো এপ্ৰ'চ কৰিছিল যাতে এবৰ্চনৰ প্ৰচেছ এটা কৰিব পাৰে আৰু সেই এপ্ৰ'চ কৰোঁতে লগতে এজন ফাৰ্মাচিষ্টৰ সহায় লৈছিল মই এতিয়া নামটো কৈ দিয়া নাই আপোনালোকে ইনভেষ্টিগেশ্যন যিহেতু চলি আছে ফাৰ্মাচিষ্টৰ সহায় লৈছিল আৰু ফাৰ্মাচিষ্টজনৰ সহায় লৈ পেলাই গোটেই প্ৰচেছটো আগবঢ়াব চেষ্টা কৰিছিল চ' সেইখিনি জনাৰ পিছত এতিয়ালৈকে মেইন একিউজজন আছে তাৰপিছত ফাৰ্মাচিষ্ট এজন আছে তেওঁৰ ল'ৰা দুজন আছে আৰু এজন ল'ৰাক আমি পিক আপ কৰিছোঁ কিন্তু তেওঁ এতিয়া কিমানখিনি জড়িত হৈ আছে মই ডাইৰেক্টলি এতিয়া ক'ব নোৱাৰোঁ তেওঁ জড়িত নহ'বও পাৰে সোধা পোছা এটা চলি আছে ইফালে তিতাবৰৰ জঘন্য কাণ্ডৰ আন 3 অভিযুক্তক গ্ৰেপ্তাৰ হত্যাকাৰী জগত সিঙৰ 2 পুত্ৰক গ্ৰেপ্তাৰ ঘটনা সন্দৰ্ভত এজন ফাৰ্মাচিষ্টকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ছাত্ৰীগৰাকীৰ গৰ্ভপাতৰ বাবে চিকিৎসকৰ সৈতে যোগাযোগ কৰিছিল জগত সিঙে চিকিৎসকৰ ওচৰলৈ জগত সিঙক লৈ গৈছিল ফাৰ্মাচিষ্টজনে আচৰিত লাগিছে যে আমাৰ মোৰ ছোৱালীৰ লগতে পঢ়ে মোৰ ছোৱালীজনীয়ে কৈছে যে তাই অমায়িক ছোৱালী আছিল তাই শান্তশিষ্ট ছোৱালী আছিল গতিকে তেনেকুৱা এজনী শান্তশিষ্ট ছোৱালীক কলেজৰ পৰা ক্লাছ কৰি ঘূৰি যোৱাৰ পথত এজন দুষ্কৃতিকাৰীয়ে অপহৰণকাৰিনী ঘৰত হত্যা কৰি পৰিকল্পিতভাৱে হত্যা কৰি লেট্ৰিনৰ টেংকিত ভৰাই থৈছে আৰু জগত সিং বোলা ব্যক্তিজন এজন বিতৰ্কিত ব্যক্তি বুলি আমি গম পাইছোঁ কংগ্ৰেছ দল সম্পৰ্কত বিজেপি নেতা মমিনুল আবালৰ বিতৰ্কিত মন্তব্য কংগ্ৰেছ দল মুছলমানৰ বাবে অতি ভয়ংকৰ আখ্যা আবালৰ মানুহক ইছলাম বিৰোধী কাম কৰিবলৈ কংগ্ৰেছ দলে উৎসাহিত কৰাৰ অভিযোগ বিজেপি নেতা মমিনুল আবালৰ ধৰ্মীয়ভাৱে মই ইছলাম ধৰ্ম কিন্তু মই ধৰ্মীয় দৃষ্টিকোণেৰেও যদি কথাটো ক'ব খোজো তেতিয়াহ'লে মোৰ মুখৰ পৰা ওলাব যে কংগ্ৰেছ দলটো এনেকুৱা এটা ৰাজনৈতিক শক্তি যিটো ৰাজনৈতিক শক্তি ইছলাম ধৰ্মী মানুহখিনিৰ কাৰণে অতি ভয়ংকৰ কাৰণ কংগ্ৰেছৰ ৰাজনৈতিক যিটো দল কংগ্ৰেছ দল এই দলটোৱে ইছলাম ধৰ্মী মানুহখিনিক ধৰ্মীয় পথৰ পৰা আঁতৰি গৈ ইছলাম ধৰ্মত কেতিয়াও মাটি বেদখল কৰাৰ কাৰণে উৎসাহিত নকৰে এইটো বেয়া কাম বুলি ধৰ্মীয়ভাৱে আছে কংগ্ৰেছে মাটি বেদখল কৰিবলৈ উৎসাহিত জনায় ইছলাম ধৰ্মত ড্ৰাগছ খোৱা নিচাযুক্ত বস্তু সেৱন কৰা বা সুদ খোৱা এইবিলাক নিষিদ্ধ এইবিলাক বেয়া কথা কিন্তু
কংগ্ৰেছ চৰকাৰৰ দিনত এই ইছলাম ধৰ্মী মানুহবিলাকৰ মাজত এইবিলাক ব্যৱস্থাৰ বহুলভাৱে প্ৰচলন হৈছে আৰু বহুবিলাক কথা আছে যে আজি মই এইখিনি কথা বেছি বহলাই ক'ব খোজা নাই খালি ইছলাম ধৰ্মী মানুহখিনিৰ প্ৰতি মোৰ এটাই আহ্বান তেওঁলোকে যিসকলে হদিছ জানে যিসকলে কুৰাণ কিতাপৰ কথা জানে তেনেকুৱাসকলৰ ওচৰত গৈ এই কথাখিনিৰ অধিক ভাল ব্যাখ্যা তেওঁলোকে পাবলৈ সক্ষম হ'ব মই এটাই কথা কম যে ইছলাম ধৰ্ম আৰু ইছলাম ধৰ্মৰ মানুহখিনিৰ কাৰণে এই কংগ্ৰেছ যিটো ৰাজনৈতিক শক্তি এইটো অতি ভয়ংকৰ সময় হৈছে এতিয়া বিদায় লোৱাৰ নমস্কাৰ